বাইক চলোৱাবোৰৰ এটা প্ৰশ্ন আছে, কাৰ লগত যুদ্ধ কৰিব যাবি তহঁত ইমান? অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ বাহেদা চাৰিআলি কমলপুৰ সমষ্টিক লৈ কিহৰ ইমান শত্ৰুতা আছে? গোটেই ৰাস্তাৰ অৱস্থা চা, 4 বছৰ হ'লে ৰাস্তা কমপ্লিট হোৱা নাই এতিয়ালৈকে। আৰু গা ধুইছো হে নাই নেকি? নাই মই কিন্তু আজি 3 দিন হ'ল গা ধোৱা নাই। ই 4 দিন হ'লে গৈছে গা ধোৱা নাই। ই 4 দিন কি ধূলা ৰে, ধূলাৰ বন্দি ধূলা। আৰু তাতে আকৌ ৰাস্তা বনাই আছে, অৱস্থা নাই আৰু দেই চাৰিআলিখন। গাড়ীখন এখন ৰাস্তা বনাই আছে ন, একদম আগতে ৰাখিছে আকৌ, এনেই সৰু তাতে আকৌ আগতে ৰাখিছে। আৰু গৰম ভাত। গুড আফটাৰনুন গাইজ, গুড আফটাৰনুন। সময় হৈছে এতিয়া 1:20 আৰু মই যাই আছো গুৱাহাটী। পাব লাগে পাণবজাৰ 2টাৰ আগত নহয় 3টাৰ আগত, কাৰণ আজিতো খ্ৰীষ্টমাছ। মেৰি খ্ৰীষ্টমাছ সকলো অসমবাসী, অসমীয়াসকলক খ্ৰীষ্টমাছৰ বহুত বহুত উলগৰ মৰম যাচিছো। কাৰণ আজিতো খ্ৰীষ্টানবোৰ কম, অসমীয়াবোৰ উৎপাতটো বেছি, কাৰণ সিহঁতে বিহু এইবোৰ বাদ দি এতিয়া বাহিৰৰ যিমান পৰম্পৰা আছে ন সেইবোৰ একচেপ্ট কৰিব লৈছে। একচুৱেলি ফেষ্টিভেল কোনো সেই নহয়, মানে যাৰ মৰ্জি চবে উদযাপন কৰিব পাৰে, যিকোনো ফেষ্টিভেল চবেই উদযাপন কৰিব পাৰে। কাৰণ আৰু মানে খ্ৰীষ্টানবোৰৰ কাৰণে আজি এটাই আহে সিহঁতৰ বছৰত, আমাৰতো আহি থাকে বাৰু, সিহঁতক ধুনীয়াকৈ চেলিব্ৰেট কৰিব দিয়ক। গীৰ্জাবোৰত ভৰ্তি আমাৰ অসমীয়াবোৰ গৈ বহি থাকে। চিটি চেণ্টাৰটোতো সোমাবই নোৱাৰি, আজি গুৱাহাটীৰ ফালেতো যাবই নোৱাৰি, পাৰ্ককেইখনতো চাবই নোৱাৰিব। আজি গুৱাহাটীৰ মানুহবিলাকৰ কমন চেঞ্চ বোলা বস্তু নাই নেকি ভাই? কমন চেঞ্চ বোলা বস্তু নাই। তো মেৰি খ্ৰীষ্টমাছ। সকলো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলক খ্ৰীষ্টমাছৰ বহুত বহুত শুভেচ্ছা আৰু মৰম যাচিছোঁ। বাদ বাকী নতুন বছৰৰ বহুত বহুত উলগ জনাইছোঁ সকলোকে। আৰু বাদ বাকী মই গৈ আছোঁ গুৱাহাটী, গৰমত সিজি গৈছোঁ, এচিটো দিব পাহৰিছোঁ। কালি দেখাই পাইছোঁ, দেখিছে ভিডিঅ'ত। এবাৰ ইয়াত মাৰ্কেট বহে, তো ভিৰটো লাগিবই অলপ। আৰু আজি অফিচ চফিচ বন্ধ বাৰু, গুৱাহাটীৰ ৰাস্তা খালী পাব লাগে। যোৱা ভাইটি যোৱা, চিগনেল দিছে সি যাবই মানে, যোৱা। গাড়ীত নাই পেট্ৰল। ইয়াতে এটা নতুনকৈ পেট্ৰল পাম্প খুলিছে, অলপ আগত খুলিছে, মদনপুৰ টোল গেটটো নাপাওঁতে। ইয়াতে ভাড়া লৈ যাওঁ 500 টকা এটা। 500 টকা। ঐ ভাই ঐ পাহৰি গ'লোঁ। মানে আগেদি যিফালেদি এক্সিট সেইফালেদি এণ্ট্ৰি মাৰিছোঁ। 500 টকা এটা ভাড়া লৈ যাওঁ, বেছি নহয় 500। যাব নোৱাৰি, গাড়ীত জেকেট পিন্ধিলে গৰম লাগে। আমাৰ ইয়াতে ইমানো ঠাণ্ডা নহয়। আৰু হিচাপত 650 টকাৰ ভৰাইছোঁ। 650 টকাত মই আহি পাম। ৰিজাৰ্ভতে আছে তেল মোটামুটি, তথাপিও ভাই এডাল খুটিও দেখুওৱা নাই ৰে। এইফালে এণ্ট্ৰি, এইফালেদি ওলাইছোঁ মই এতিয়া। আৰু মানে মই জল্দি যাই আছোঁ কিয় গম পায়নে? মেইন কথা হ'ল কি, মই আহি পাব লাগে জল্দি। মানে গাড়ী আহিছে ন নেশ্যনেল হাইৱে, মানে ধৰক 4টা-5টামান বজাত পাণবজাৰৰ ফালে যোৱা পৰিস্থিতি নহ'ব। আজি মানে খ্ৰীষ্টমাছ, মানুহবোৰ ওলাব, চেলিব্ৰেট কৰিব। তো সেইটো কাৰণে তাৰ আগত গৈ মই ওলাই ফ্ৰী হৈ আহিব পাৰিলে বিন্দাছ, টেনশ্যন নাই আৰু। চাওকচোন একদম চিপকাই ৰে ভাই, লাগি আছে নেকি ইয়াতে? নাই দে। গাড়ীখন যে ৰাখিছে একদম চপুৱাই, মই এতিয়া বেক কেনেকৈ কৰিম ভাই? এই ৰেকেটকেইখন লগাব আহিছিলোঁ মই ইয়াতে, ইমান হেৰি কৰি থৈছে না, এতিয়া মই বেক কৰিম কেনেকৈ এতিয়া গাড়ীটো? অভদ্ৰ মানুহ, গাড়ী থ'বও নাজানে নহয়। আহিছে চাগে মানুহ, ৰ'ব। এই পাণবজাৰ, ফেঞ্চি বজাৰ আৰু উজান বজাৰ, দীঘলীপুখুৰী পুৰা GS ৰোড গোটেই জাম হ'ব। তো সেইটো কাৰণে জল্দি ওলাই আহিলোঁ মই, বেছি দেৰি নকৰিলোঁ। ৰেকেটৰ ষ্টিং লগাব আনিছিলোঁ মই। একচুৱেলি 3টা ৰেকেট হৈছিলে, 3টাৰ ষ্টিং লগাব আনিছিলোঁ। আৰু ষ্টিং লগাওঁতে টাইম লাগে ন, 2 ঘণ্টামান টাইম ইয়াতে মোৰ গ'ল। আৰু মই এতিয়া ওলাইছোঁ ঘৰত যাব, দোকানত যাব। এইখিনি ফেঞ্চি বজাৰটো অলপ জাম পাম বাৰু, এইটো স্বাভাৱিক কথা। অসম বন্ধৰ দিনৰ ইয়াতে জাম লাগে, আৰু আজিতো বাৰু খোলাই আছে চব। তাতে আকৌ আজি এটা ফেষ্টিভেল খ্ৰীষ্টমাছ,
জামটো লাগিবই না। XUV 700 গৈ আছে মোৰ আগত এখন। এইকেইখন গাড়ী কিন্তু তামাম চলিছে। মহিন্দ্ৰা XUV 700 গাড়ীখনো মজা লাগে, লুকছো মজা লাগে। হোৱাইট কালাৰ গাড়ীখন আৰু ধুনীয়া লাগে। চাই মোৰ পুৰা ছাইডত লাগিছে এখন এম্বুলেঞ্চ। আগফালে ট্ৰেফিক চাওক। এতিয়া মই ছাইড দিম কেনেকৈ? আগফালে এল্টোখন আগবাঢ়ি যোৱা নাই। ইমান ট্ৰেফিকত ইমান হেৰিত ছাইড দিব বৰ দিগদাৰ দেই। এনেকৈ ৰাস্তা এৰি দিব লাগে চাওক। আগৰ গাড়ীবোৰো এৰি দিছে, মই এৰি দিছোঁ, বিন্দাছ গৈ আছে। এতিয়া ইয়াৰ পিছৰবোৰ চাওকচোন কেনেকৈ আহিব। ইয়া মানে এম্বুলেঞ্চৰ পিছে পিছে গুচি যাব বিচাৰে আৰু ট্ৰেফিক জাম নোহোৱাকৈ। চালাক ব্ৰ, চালাক জেগাত নতুনকৈ ট্ৰেফিক জাম লগা কৰিছে। শৰাইঘাট ফ্লাইঅভাৰখন নাপাওঁতে জালুকবাৰী ব্ৰিজৰ ওপৰত এইখিনিত লাগে নতুনকৈ ট্ৰেফিক জাম। ভাই ভয়ানকভাৱে লাগে, অলপ চলপ নহয়। আৰু পিকনিক ছিজন আহিছে ন, মোৰ ৰাইট চাইডে এখন বাছখনত গোটাই পোৱালিবোৰ আছে চাগে পিকনিকৰ। বাইক চলোৱাবোৰলৈ এটা প্ৰশ্ন আছে, কাৰ লগত যুদ্ধ কৰিব যাবি তহঁত? ইমান স্পীডত যে গৈ থাকা, স্পীডত আহে, ইমান যে চেপকা চেপকা গৈ থাকা গাড়ীৰ ওচৰেদি। না কাৰোবাৰ বিয়া খাবই যাবি, না কিবা কৰিবই যাবি, নে নিজৰ কাৰোবাৰ বিয়া, মাৰ বিয়া নে দেউতাৰ বিয়া, মই বুজি নাপাওঁ। এইখন সোমাই দিছে ইয়াতে, সেইখন সোমাই দিছে তাতে, পিছফালে দুখন হৰণ মাৰি আছে, ছাইডত এখন। মোৰ যে কলিজাটো ওলাই যোৱা অৱস্থা, এই গাড়ীতে স্কেচ পৰিলে কি যে অৱস্থা হ'ব চাচোন ভাই। চা গাড়ী চবফালে বাইক। কিয় এটা লাইনত আহিব কিয় নোৱাৰে বাইক চলাবলৈ? মই বুজি নাপাওঁ ভাই। চব ইমাৰ্জেঞ্চি চা না। এইয়া সি তাক চাইড নিদিয়ে, ই তাক চাইড নিদিয়ে। ইছ, অঁ ইয়াতে ৰখাই দিছে এখন আনি। বাবা জুই লগাই মাৰিছে ইহঁতে। অঁ ই আহিছে, ই যাব বা ক'ত এতিয়া? মজা, তিনিটা আহিছে আকৌ, এটাও নহয়, দুটা নহয়, তিনিটা। ঐ চাবাছ, জ্বলা নাই আৰু গাড়ীত লাগক কিবা লাগক কেলা। সুন্দৰ। এয়া হ'ল পৰিৱেশ, বাহিৰতে চালি পৰিৱেশ বৰ্তমান। এয়া ট্ৰেফিক জাম, মই ফচি আছোঁ ট্ৰেফিক জামত। 200 মিটাৰ আৰু গ'লে মোৰ দোকান পাই যাওঁ। সেই 200 মিটাৰ যাওঁতে মোৰ 2 ঘণ্টামান লাগিব কিজানি। ৰাস্তাটো স্পেচ এৰি থৈ দিছোঁ আগফালে, যিমান বাইক আহি উৰি যাব ইচ্ছা আছে যা, তাই লগাই নাযাবি। দেখিছেনে? অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ বাহেদা চাৰিআলি কমলপুৰ সমষ্টিক লৈ কিহৰ ইমান শত্ৰুতা আছে? গোটেইটো অসমখন আপোনাকে দিছোঁ, তাৰপিছতো কিয় এনেকুৱা অৱস্থা? আধা বনোৱা, আধা বনাই, আধা নবনাই ৰাস্তা। এইখিনি কামকে যদি আপুনি 4 বছৰ লগাই বনাওঁতে কেনেকৈ হ'ব? ৰাস্তাৰ অৱস্থা চা, 4 বছৰ হ'লে ৰাস্তা কমপ্লিট হোৱা নাই এতিয়ালৈকে, আৰু কিমান বছৰ লাগে ঠিক নাই আৰু। এতিয়াহে মই চাৰিআলি পালোঁ আৰু বজাৰ লৈ এই গাড়ী দূৰত থৈ দিছোঁ। চাৰিআলি, এই মোৰ গাড়ী সেইখন। ৰাতিপুৱা আহি দোকান বন্ধ কৰি অলপ মাল ল'ব লগা হৈছিল কালিৰ কাৰণে আজি লৈ থৈ দিলে কামটো ক্লিয়াৰ হৈ থাকে। আৰু এই চাহ মই কৈছোঁ ন, এইবোৰ এই আধা হেঁচৰা হৈ আছে। স্কুলৰ আগতে থৈ গৈছোঁ গাড়ীখন, হেৰাই চাহ মোবাইল টিপি আছে, কি বিন্দাছ। হেৰা কোনোবা কিবা কৈছে নেকি? অঁ তুমি মোক ক'বা, কোনোবা কিবা ক'লে। এইটো তলতে ৰাখা নেকি, ভৰিৰ তলত? কাৰ বাৰ্থডে হেৰা? এই মজা, তোমাৰ গাৰ্লফ্ৰেণ্ড নেকি? এই বঢ়িয়া, চেলিয়া যাবা নেকি ঘৰত? এপাক মাৰি আহো নেকি চাৰিআলি ফালৰ পৰাই? চাৰিআলিতে আছো, ধৰা ক'ত চাৰিআলিত যাবা? খ্ৰীষ্টমাছ, মেৰি খ্ৰীষ্টমাছ এগেইন। আৰু হেৰা কি প্লেন আছিল আমাৰ আজি?
আমাৰ এই বজাৰ চজাৰ কৰি থাকোঁতে খ্ৰীষ্টমাছ গ'ল আৰু Christmas গ'ল। মানুহবোৰে ফূৰ্তি কৰিলে এনজয় কৰিলে একচুৱেলি আমি বিহুত এনজয় কৰোঁ ফূৰ্তি কৰোঁ আৰু মাঘ বিহু আহি আছে। মাঘ বিহুত এনজয় কৰিম আৰু নতুন বছৰ আহি আছে নতুন বছৰ আছে। নতুন বছৰত এনজয় কৰিম মাঘ বিহুটো মেইন আমাৰ কাৰণে মাঘ বিহু মেইন। হয় নহয় না মাঘ বিহু বহাগ বিহু বহাগ বিহু দিব জুবিন দা নাই। জুবিন দা নাই বিহুটো গ'লেই জুবিন দা থাকিলে ভাল লাগিলে। জুবিন দা থাকিলে মজা আছিল দাদা নাই জানা নাই ন। বাদ বাকী হেৰা মই আজি তুমি গা ধোৱা নাই নেকি হেৰা নাই গা ধুইছো। হে নাই নেকি নাই নাই নাই। মই কিন্তু আজি 3 দিন হ'ল গা ধোৱা নাই ই 4 দিন হ'ল এনে কৈছে গা ধোৱা নাই ই 4 দিন মই সদায় মোৰ লগতে আহে উঠি ৰাতিপুৱা উঠি মুখ ধুৱে আৰু বাছ সেনেকে কাপোৰ পিন্ধি গুচি আহে ই 4 দিন মই 3 দিন আমি ঠাণ্ডা দিন ৰেগুলাৰ গা ধোৱা আমি কথা নাই। মোটামুটি মোটামুটি এসপ্তাহ যায় নেকি এসপ্তাহ হ'লে গা নোধোৱাকে থাকো নেকি আমিতো ঠাণ্ডা দিনত পাৰি একো নাই। একো নাই দিনতে নৰি। গৰম দিনতে অলপ দিগদাৰ গৰম দিনতে দুবাৰ ধোৱা যায় দুবাৰ ধোৱা যায়। ঠাণ্ডা দিনত তথাপিও 4-5 দিনত লৈ পাৰি পাৰি। হেৰাত 2টা তেল টেমা শেষ হ'ল গা নোধোৱাকে নাৰিকলৰ টেমা মোৰ এটা পাৰফিউম তাৰ 2টা তেলৰ টেমা এইবিলাকেদি আমি ঠাণ্ডাৰ দিনকেইটা চলি থাকো নে কি কোৱা চলি থাকা। উপায় নাই উপায় নাই। ঠাণ্ডা কোনে গা ধুব ৰাতিপুৱা উঠি কোনে গা ধুই। সেইবুলি কিন্তু আমাক ভুল দিলে দুখ দিলে নহ'ব ঠাণ্ডাত নোৱাৰি কালি লগ পাম হেৰা কালি লগ পাম। কালি মৰ্ণিং কালি মৰ্ণিং লগ পাম বাই বাই দে বাই বাই। এটা ফ্লাইং কিছ দি দে ফ্লাইং কিছ দি দে এ সালিয়া লাভ ইউ গুড নাইট বাই বাই